নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, সুস্থ আছে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত ক'ব বিচাৰিছো এগৰাকী মহিলাই সপ্তাহৰ কোনকেইটা বাৰত নিজৰ চুলি বা মূৰ ধোৱাটো খুবেই জৰুৰী। যিকেইটা বাৰত ধুলে তেওঁলোকৰ ঘৰত ধন সম্পত্তিৰ অভাৱ অনাটন দূৰ হৈ পৰিব। লক্ষ্মী দেৱীয়ে তেওঁলোকৰ ওপৰত কৃপা প্ৰদান কৰিব। আজিৰ ভিডিঅ'টোত আমি শাস্ত্ৰৰ অনুসৰি আপোনালোকৰ লগত ক'ব খুজিছো সপ্তাহৰ কোনকেইটা বাৰত আপুনি নিজৰ চুলি বা অৰ্থাৎ মূৰ ধুব লাগিব। আপুনি যদি এগৰাকী বিবাহিত মহিলা হয় বা অবিবাহিত আপুনি এগৰাকী মহিলা, তেন্তে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি আপুনি এগৰাকী বিবাহিত মহিলা হয় আৰু আপোনাৰ স্বামীৰ ঘৰখন যদি আপুনি ধন টকা সা সম্পত্তিৰে যদি আপোনাৰ স্বামীৰ ঘৰখন উন্নতি কৰি তুলিব বিচাৰে আৰু আপোনাৰ যদি স্বামীৰ আয়ুস বঢ়াব বিচাৰে, তেন্তে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চালে আপোনাৰ স্বামীৰ উন্নতিত আপুনি সহায় কৰিব পাৰিব আৰু আপোনাৰ স্বামীৰ আয়ুস বৃদ্ধিটো আপুনি বহুগুণ সুফল পাব পাৰিব। স্বামীৰ আয়ুস বৃদ্ধিৰ আপুনি কামনা কৰিব পাৰিব। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শাস্ত্ৰৰ অনুসৰি এনেকুৱা কেইটামান গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিব খুজিছো, যিকেইটা কথা প্ৰতিগৰাকী মহিলাই প্ৰতিগৰাকী নাৰীয়ে জনাটো খুবেই জৰুৰী। যিকেইটা কথাই আপোনাৰ জীৱনত বহুগুণ সুফল প্ৰদান কৰিব। আপুনি যদি আই লক্ষ্মীৰ কৃপা লাভ কৰিব পৰা নাই বা আপোনাৰ ঘৰত যদি অভাৱ অনাটনে লগ নেৰা হৈছে, তেন্তে আপুনি এই সপ্তাহৰ এইকেইটা বাৰত আপুনি নিজৰ মূৰ বা চুলি আপুনি ধুবলৈ আৰম্ভ কৰক। ইয়াৰ ফলত খুবেই প্ৰসন্ন হ'ব আই লক্ষ্মী, যাৰ ফলত আপোনাৰ ঘৰখনত যি অভাৱ অনাটনৰ সন্মুখীন হৈছে সেই অভাৱ অনাটন দূৰ হৈ পৰিব আৰু আপোনাৰ স্বামীৰ কৰ্মক্ষেত্ৰত খুব ভাল ফল আপুনি আপোনাৰ স্বামীয়ে পাবলৈ সক্ষম হ'ব। আৰু যেতিয়া আপোনাৰ স্বামীৰ ব্যৱসায়ত বা কৰ্মস্থানত ভাল ফল পাব, টকা পইচাৰ বৃদ্ধি হ'ব, উন্নতি, তেতিয়া আপোনাৰ ঘৰখন লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰিব। শাস্ত্ৰত কোৱা হৈছে ইয়াৰ বিষয়ে মহিলাসকলে এইকেইটা দিনত নিজৰ মূৰ অৰ্থাৎ চুলি ধুলে সেইখন ঘৰ ধনৱান হৈ পৰে খুব কম দিনৰ ভিতৰতে। সপ্তাহৰ কোনটো দিনত কোনকেইটা দিনত মহিলাসকলে নিজৰ চুলি অৰ্থাৎ মূৰ ধুলে ঘৰখন ধনৱান হয়, লগতে কেতিয়া মূৰ ধুব কেতিয়াও নালাগে, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত শাস্ত্ৰৰ অনুসৰি সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ আপুনি লক্ষ্মী দেৱীৰ নামত জয় লক্ষ্মী বুলি এটা সুন্দৰ ভক্তি মনেৰে আপুনি কমেন্ট লিখক আৰু ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। আপোনালোকে যেতিয়া ভিডিঅ'সমূহত এটা লাইক কৰে, তেতিয়া আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয় আৰু আপোনালোকৰ বাবে এটা নতুন তথ্য সংগ্ৰহ কৰি এটা নতুন ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিবৰ বাবে আমাৰ মনোবল বৃদ্ধি হয়। সেইবাবে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। লগতে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে জীৱনত আপুনি এটা নজনা কথা শিকিবৰ বাবে, সুস্বাস্থ্য লাভ কৰিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাটো খুবেই জৰুৰী। এই চেনেলটোত আমি জ্যোতিষ শাস্ত্ৰ, বাস্তু শাস্ত্ৰ আৰু অন্যান্য তথ্যসমূহৰ জৰিয়তে সংগ্ৰহ কৰি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। যিটো ভিডিঅ' চালে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি আহক আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। এগৰাকী বিবাহিত মহিলা বা অবিবাহিত মহিলা, মুঠতে নাৰীসকলে, মহিলাসকলে কোনকেইটা বাৰত চুলি তেওঁলোকে ধুব নালাগে আৰু কোনকেইটা বাৰত চুলি তেওঁলোকে ধোৱাটো খুবেই শুভ, যাৰ ফলস্বৰূপে তেওঁলোক ধনৱান হ'ব পাৰিব, ঘৰখন আৰ্থিকভাৱে উন্নতি হ'ব পাৰিব, অভাৱ অনাটন জীৱনৰ পৰা দূৰ কৰি
কৰিব পাৰিব আহক আমি ভিডিঅ'টোৰ জৰিয়তে সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ মান্যতা অনুসৰি পুৰুষ আৰু পৰিয়ালটোৰ সফলতাত ঘৰখনৰ লক্ষ্মীৰ ওপৰত নিৰ্ভৰ কৰে ঘৰখনৰ লক্ষ্মীৰ স্বভাৱ চৰিত্ৰ আৰু ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ ঘৰখন সুন্দৰ আৰু ভাগ্যশালী হৈ উঠে আৰু সেইখন ঘৰৰ পত্নীসকলৰ স্বামীসকল যিকোনো ক্ষেত্ৰত সফলতা পোৱাত বা পৰিয়ালৰ যিকোনো সদস্যসকলে যিকোনো কামত সফলতা পোৱাত কোনো সন্দেহ নাই বুলি শাস্ত্ৰত কোৱা হৈছে সেইবাবে ঘৰখনৰ মহিলাসকলে হৈছে লক্ষ্মীৰ স্বৰূপ আৰু লক্ষ্মী গৰাকীয়ে যদি কিছুমান কাম কৰে তেতিয়াহলে তেওঁলোকৰ ঘৰখনলৈ দুখ আৰু দৰিদ্ৰতাহে আহিব কোনো ক্ষেত্ৰত সফলতা নাহিব স্বামীৰ উন্নতিত বাধাৰ সৃষ্টি হ'ব কেৱল প্ৰিয় দৰ্শক ইমানেই নহয় আমাৰ দেৱতাসকলেও নিজৰ অৰ্ধাংগিনীকে নিজৰ শক্তি হিচাপে ভাবে ভগৱান বিষ্ণুৰ কাৰণেই হৈছে লক্ষ্মী দেৱী সৰ্বশ্ৰেষ্ঠ আৰু ঠিক তেনেদৰে ভগৱান শিৱও শক্তিৰ অবিহনে আধৰুৱা অৰ্থাৎ মা পাৰ্বতীৰ অবিহনে শিৱও আধৰুৱা আমাৰ সমাজক স্ত্ৰী অন্নপূৰ্ণা আৰু লক্ষ্মী সৰস্বতী আৰু স্ত্ৰীয়ে বৈভৱ আনিব পাৰে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত যদিহে ঘৰখনৰ মহিলাসকলে ধৰ্মৰ অনুসৰি আচৰণ কৰিবলৈ আৰম্ভ কৰে তেতিয়াহলে তেওঁলোকে নিজৰ ঘৰখনক মন্দিৰ কৰি তুলিব পাৰিব ঠিক তেনেদৰে বিবাহিত মহিলাসকলেও কিছুমান নীতি নিয়ম ধৰ্ম পালন কৰাটো শাস্ত্ৰত খুবেই জৰুৰী বুলি কোৱা হৈছে যদিহে কোনোবা মহিলাই এই নিয়ম নীতি নিয়মসমূহ ধৰ্মৰ আচৰণসমূহ মানি নচলে তেতিয়াহলে সেই ভোগদান তেওঁলোকৰ স্বামীয়ে ভোগ কৰিব লগা হয় ঘৰখনৰ সদস্যসকলে তেওঁ কৰা এটা সাধাৰণ ভুলৰ বাবে শাস্তি ভোগ কৰিব লগা হয় প্ৰিয় দৰ্শক সেইবাবে আমি আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে যিটো ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব আপুনি কোন কেইটা বাৰত আপোনাৰ চুলি বা মূৰ ধুব লাগিব আপুনি যদি এগৰাকী বিবাহিত মহিলাই হওক বা অবিবাহিত মহিলাই হওক বা আপুনি যদি এজন স্বামী হয় তেতিয়াহলে আপুনিও চোৱাটো জৰুৰী আপোনাৰ পত্নীক আপুনি ক'ব পাৰিব কোন কেইটা বাৰত তেওঁলোকে নিজৰ চুলি বা মূৰ ধুব লাগে আৰু কোন কেইটা বাৰত ধুব নালাগে আহক তেন্তে আমি জানি লওঁ তাৰ বিষয়ে সুন্দৰভাৱে প্ৰিয় দৰ্শক এক নম্বৰতে হৈছে অবিবাহিত মহিলাসকলে কেতিয়াও বুধবাৰৰ দিনটোত নিজৰ চুলি বা মূৰ ধুব নালাগে তাৰ প্ৰতি অবিবাহিত ছোৱালী আৰু মহিলাসকলে মানি চলাটো এই নিয়মসমূহ জৰুৰী বুধবাৰে কেতিয়াও নিজৰ মূৰ আৰু চুলি ধোৱাটো উচিত নহয় বুলি শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে বিশেষকৈ এইসকল মহিলাই সাৱধান অৱলম্বন কৰিব লাগে যিসকল মহিলাৰ সৰু সৰু ভায়েক আছে শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে বুধবাৰৰ দিনা মহিলাসকলে মূৰ বা চুলি ধুলে মহিলাসকলৰ ভায়েকসকলৰ বহুত কষ্ট ভোগ কৰিব লগা হয় যিসকল মহিলা অৰ্থাৎ অবিবাহিত ছোৱালীৰ ভায়েক আছে তেওঁলোকে যদি বুধবাৰৰ দিনা নিজৰ চুলি অৰ্থাৎ মূৰ ধুৱে তেতিয়াহলে তেওঁলোকৰ ভায়েকে বহুত কষ্ট ভোগ কৰিব লাগে বুলি শাস্ত্ৰত কোৱা হৈছে লগতে ইমানেই নহয় সেইসকল ভায়েকৰ স্বাস্থ্যজনিত সমস্যাও আৰু বিভিন্ন ধৰণৰ সমস্যাও হৈ থাকিবলৈ আৰম্ভ কৰিব পাৰে সেই কাৰণে বুধবাৰৰ দিনা অবিবাহিত মহিলা ছোৱালীসকলে নিজৰ মূৰ অৰ্থাৎ চুলি ধোৱাৰ পৰা বিৰত থাকিব দুই নম্বৰতে হৈছে প্ৰিয় দৰ্শক আজিকালি যুগ সলনি হৈছে যাৰ ফলত মানুহে শুভ তিথিটো নিজৰ মূৰ অৰ্থাৎ চুলি ধুৱে আৰু এই শুভ তিথিটো তেওঁলোকে নিজৰ চুলিও কটায় কিন্তু মান্যতা অনুসৰি শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে শুভ তিথিত মহিলাসকলে কেতিয়াও নিজৰ চুলি কাটিবও নালাগে আৰু শুভ তিথিৰ দিনটোত তেওঁলোকে নিজৰ চুলি অৰ্থাৎ মূৰ ধোৱাটো উচিত নহয় বুলি শাস্ত্ৰত কোৱা হৈছে যদি আপোনাৰ মূৰ অৰ্থাৎ চুলি কটোৱাটো খুবেই জৰুৰী তেতিয়াহলে আপুনি যিকোনো শুভ তিথিৰ আগদিনাই আপুনি কৰিব লাগে ধুব লাগে নিজৰ চুলি কাটিব লাগে নিজৰ চুলি কিন্তু শুভ তিথিৰ দিনটোত আপুনি কেতিয়াও ধুব নালাগে যিকোনো শুভ তিথিত চুলি ধোৱাটো বা মূৰ ধোৱাটো আৰু চুলি কটাটো শুভ বুলি মনা নহয় শাস্ত্ৰত বিশেষকৈ মহিলাসকলে একাদশী অমাৱস্যা আৰু পূৰ্ণিমাৰ দিনা মূৰ বা অৰ্থাৎ চুলি কেতিয়াও ধুব নালাগে
লগতে চুলি কেতিয়াও কাটিব নালাগে অমাৱস্যা একাদশী আৰু পূৰ্ণিমাৰ দিনা ইয়াৰ ফলত আপোনাৰ মূৰৰ ওপৰত চন্দ্ৰমাৰ প্ৰভাৱ পৰিব পাৰে যাৰ ফলত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব 3 নম্বৰতে হৈছে এইটো সদায় মনত ৰাখিব যিদিনা আপুনি ব্ৰত ৰাখিব সিদিনা আপুনি ভুলতো কেতিয়াও নিজৰ মূৰ অৰ্থাৎ চুলি নুধুব চুলি নাকাটিব যিদিনা আপুনি যিকোনো ব্ৰত ৰাখিব সেইদিনা এনে কাম কৰাৰ পৰা বিৰত থাকিব সদায় যদি আপুনি সোমবাৰে ব্ৰত পালন কৰে তেতিয়াহলে তাৰ আপুনি এদিনৰ আগতে অৰ্থাৎ দেওবাৰে আপুনি নিজৰ চুলি ধুব লাগিব আপোনালোকে যদি ব্ৰত ৰাখে তেতিয়াহলে তাৰ আগদিনাই আপুনি শুদ্ধ হৈ ল'ব নিজৰ চুলি আৰু মূৰ ধুই লৈ তাৰ পিছত আপুনি ব্ৰত বা উপবাস ৰাখক আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব যদিহে আপুনি কিবা কাৰণত সেই দিনটোতে আপুনি চুলি অৰ্থাৎ মূৰ ধুবলগীয়া হয় তেতিয়াহলে আপোনালোকে কি কৰিব তেতিয়া আপোনালোকে কৰিব লাগিব চুলিত আপোনালোকে কেঁচা গাখীৰ লগাই মূৰ ধুব পাৰে এনে কৰাটো শুভ বুলি মনা হৈছে কিন্তু আপুনি পৰাপক্ষত নোধোৱাকৈ থকাটোৱে ভাল 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক বিবাহিত মহিলাসকলে কেতিয়াও বৃহস্পতিবাৰৰ দিনটোত নিজৰ চুলি বা মূৰ ধোৱাটো উচিত নহয় এই দিনা অকল মহিলাসকলেই নহয় পুৰুষসকলেও নিজৰ চুলি আৰু মূৰ বা চুলি কটাৰ পৰা বিৰত থকাটো ভাল বুলি শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে কেৱল ইমানেই নহয় বৃহস্পতিবাৰৰ দিনটোত আপোনাৰ ঘৰখন আপুনি মুচিবও নালাগে বুলি শাস্ত্ৰত পৰামৰ্শ দিয়া হৈছে যদিহে আপুনি বৃহস্পতিবাৰৰ দিনটোত এইসমূহ কাৰ্য কৰে তেতিয়াহলে আপোনাৰ ঘৰখনলৈ আৰ্থিক সমস্যা নিজে নিজে আহিবলৈ আৰম্ভ কৰিব এটাৰ পাছত আন এটা সমস্যাই আপোনাক আগুৰি ধৰি জুৰুলা কৰি পেলাব আৰু আপুনি সেই সমস্যাৰ পৰা ওলাবলৈ বহু চেষ্টা কৰিও আপুনি ওলাবলৈ সক্ষম নহব কেৱল ইমানেই নহয় আপোনালোকে এনে কাৰ্য কৰাৰ ফলত এই দিনটোত আপোনালোকৰ গ্ৰহেও নিজৰ দিশ সলনি কৰিবলৈ আৰম্ভ কৰে এইবোৰ আপুনি বৃহস্পতিবাৰে এনে কাৰ্য কৰাৰ ফলতে হয় বৃহস্পতি গুৰুৰ কাৰণে এইসমূহ আপোনাৰ জীৱনত সমস্যা আপোনাৰ আহিবলৈ আৰম্ভ কৰে আজিৰে পৰা আপুনি যদি এই ভুল কৰি আছে আজিৰে পৰা আপুনি কৰাটো বন্ধ কৰক এইবাৰ আমি জানো আহক 5 নম্বৰটোৰ বিষয়ে 5 নম্বৰটো প্ৰিয় দৰ্শক খুবেই আপোনাৰ বাবে গুৰুত্বপূৰ্ণ যদি আপুনি পুত্ৰ সন্তান পোৱাৰ কামনা কৰি আছে যদি আপুনি এগৰাকী বিবাহিত মহিলা হয় আৰু আপুনি পুত্ৰ সন্তানৰ কামনা কৰি আছে তেতিয়াহলে আপুনি শুক্ৰবাৰৰ দিনটোত মূৰ আৰু চুলি ধুব লাগে তেনে কাৰ্য শুভ বুলি শাস্ত্ৰত কোৱা হৈছে আৰু আপুনি বিচৰাখিনি আপোনাৰ আশাখিনি পূৰণ হ'ব বুলি কোৱা হৈছে শাস্ত্ৰত এইবাৰ আমি জানো আহক 6 নম্বৰটোৰ বিষয়ে দৰ্শক 6 নম্বৰটোৰ বিষয়ে আগবঢ়াৰ পূৰ্বে আপুনি যদি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰিব 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক আপুনি হয়তো জানে সপ্তাহৰ শনিবাৰৰ দিনটো শনি ভগৱানৰ দিন বুলি আপুনি নিশ্চয় জানে এই দিনটোত আপুনি চুলি মূৰ আপুনি কেতিয়াও ধোৱাটো উচিত নহয় লগতে চুলি কটাটো উচিত নহয় ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগে লগতে শনিবাৰৰ দিনটোত মহিলাসকলে নিজৰ চুলিত মূৰত কেতিয়াও তেলো লগাব নালাগে তেল লগোৱাৰ পৰাও বিৰত থাকিব লাগে এইবোৰ কৰিলে আপোনাৰ জীৱনত পৰিব পাৰে শনি ভগৱানৰ কুদৃষ্টি যাৰ ফলত আপুনি জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শনিৰ কুদৃষ্টিৰ ফলত আপুনি জীৱনত উন্নতি হ'ব কেতিয়াও নোৱাৰিব আৰু যদিহে আপুনি বিশেষ কাৰণত শনিবাৰৰ দিনটোতে মূৰ ধুব লগা হয় চুলি ধুব লগা হয় তেতিয়া আপুনি কি কৰিব লাগিব তেতিয়া আপুনি যিখিনি মূৰ অৰ্থাৎ চুলি ধুবৰ কাৰণে পানী ল'ব সেই পানীত আপুনি অকণমান হালধি আৰু আপুনি অকণমান বেচন মিহলি কৰি আপুনি সানিহে নিজৰ চুলি আৰু মূৰ ধুব ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী
প্ৰিয় দৰ্শক, বহু জৰুৰী হলেহে আপুনি এই কাৰ্য কৰিব। জৰুৰী হলেহে আপুনি শনিবাৰৰ দিনটোত নিজৰ চুলি বা মূৰ ধুব। যদি জৰুৰী নহয় তেতিয়াহলে আপুনি নোধোৱাকৈ থকাটোৱে খুবেই ভাল। এইবাৰ আমি জানো আহক 7 নম্বৰটোৰ বিষয়ে। প্ৰিয় দৰ্শক, 7 নম্বৰতে হৈছে স্ত্ৰীয়ে হওক বা অৰ্থাৎ মহিলাই হওক বা পুৰুষেই হওক, শুক্ৰবাৰৰ দিনটোত তেওঁলোকে চুলি কটাটো অত্যন্ত ভাল বুলি কোৱা হৈছে। শুক্ৰবাৰৰ দিনটোত চুলি কটাটো শুভ আৰু চুলি অৰ্থাৎ মূৰ ধোৱাটো শুভ বুলি কোৱা হৈছে। এয়া লাগিলে অবিবাহিত মহিলাই হওক বা বিবাহিত মহিলাই হওক বা পুৰুষেই হওক, শুক্ৰবাৰৰ দিনটোত চুলি ধোৱাটো খুবেই শুভ বুলি কোৱা হৈছে। আপুনি নিশ্চয় জানে শুক্ৰবাৰৰ দিনটো হৈছে মহালক্ষ্মীৰ দিন। ধনৰ দেৱী, ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীৰ দিন। এই দিনটোত আপুনি চুলি ধুলে আপোনাৰ ঘৰখনলৈ লক্ষ্মী দেৱী প্ৰসন্ন হৈ আগমন ঘটিব। এইকাৰণে এই শুক্ৰবাৰৰ দিনটোত, প্ৰতিটো সপ্তাহৰ শুক্ৰবাৰৰ দিনটোত মহিলাসকলে ঘৰখনত চাফ চিকুণ কৰি ৰাখিব লাগে আৰু নিজৰ শৰীৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। চুলি মূৰ ধুব লাগে। এই দিনটোত পৰিষ্কাৰ হৈ থাকিলে মা লক্ষ্মী তেওঁলোকৰ ওপৰত প্ৰসন্ন হৈ ঘৰলৈ আগমন ঘটিব। যিহেতু ঘৰখনৰ মহিলাসকলকে লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়, সেইবাবে শুক্ৰবাৰৰ দিনটো যিহেতু মহালক্ষ্মীৰ দিন, সেইবাবেই ঘৰখনৰ মহিলাসকলে এই শুক্ৰবাৰৰ দিনটোত ভালদৰে পৰিষ্কাৰ চাফ চিকুণ হৈ থকাটো খুবেই জৰুৰী। ইয়াৰ ফলত অসীম কৃপা দৃষ্টি আপোনাৰ ওপৰত, আপোনাৰ ঘৰখনৰ ওপৰত মহালক্ষ্মীৰ পৰিব। সেইবাবে মহিলাসকলে এই কাৰ্য মনত ৰাখিব লাগে। কিন্তু সপ্তাহৰ প্ৰতিটো শুক্ৰবাৰে নিজেই পৰিষ্কাৰ হৈ থকাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে আৰু 10 জনৰ লগতো আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা জানি উপকৃত হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। ধন্যবাদ।